ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পুতৌজনক ছবি হুৰাৰ আড্ডাস্থলীত পৰিণত দেৰগাঁও নেঘেৰিটিঙৰ প্ৰাথমিক চিকিৎসালয় ৬ বছৰ পূৰ্বে কোটি টকাৰ বিনিময়ত নিৰ্মাণ কৰা চিকিৎসালয় আজি পৰিত্যক্ত আজি পৰ্যন্ত ৰাজ্যৰ সুবিধাৰ বাবে মুকলি কৰি দিয়া নহল প্ৰাথমিক চিকিৎসালয়খন অতি সোনকালে ৰাজ্যৰ সুবিধাৰ বাবে এই স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি দিয়াৰ আহ্বান জনাইছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো সম্পক দত্তৰ হয় নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকি তাৰ প্ৰাক মুহূৰ্তত আমি আপোনালোকক এটা পৰিবেশ দেখুৱাব বিচাৰিছো মই আজি আহি পেলাই উপস্থিত হৈছোহি এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আৰু এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন হৈছে গোলাঘাট জিলাৰ অন্তৰ্গত নেঘেৰিটিং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ নেঘেৰিটিং এটা বৃহত্তৰ অঞ্চল আৰু এই বৃহত্তৰ অঞ্চলটোৰ এই যিখন আদৰ্শ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ 2020 চনতে নিৰ্মাণ কৰা হ'ল প্ৰায় 1.5 কোটি টকাতকৈও অধিক টকা খৰচ কৰি পেলাই এই স্বাস্থ্য কেন্দ্ৰটো নিৰ্মাণ কৰিলে আৰু আজিৰ দিনটোত যদি আমি স্বাস্থ্য কেন্দ্ৰটোৰ প্ৰকৃত অৱস্থাটো দেখুৱাও আপোনালোক আচৰিত হ'ব পোনপ্ৰথমে দেখুৱাইছো এটা তলা ওলমি আছে আপোনালোকে হয়তো দেখিছে দ্বিতীয়তে আমি দেখুৱাম এই পৰিবেশটো এটা যে কদৰ্যময় পৰিবেশে কেনেধৰণে বিৰাজ কৰিছে এই স্বাস্থ্য কেন্দ্ৰটোৰ বাহিৰ চোৱাতে হওক বা ভিতৰ চোৱাৰ পৰিবেশো আমি আপোনালোকক দেখুৱাম যি সময়ত চৰকাৰখনে ৰাইজৰ আশীৰ্বাদ লৈ পেলাই যাত্ৰা কৰিছে সেই সময়ত কিন্তু প্ৰকৃততে ৰাইজৰ পৰানো তেওঁলোকে কি বুলি আশীৰ্বাদ বিচাৰিব সেয়া কিন্তু আজিৰ দিনটোত এটা ডাঙৰ কথা মই সতীৰ্থক দেখুৱাবলৈ কম আপোনালোকে হয়তো দেখিছে এইবোৰ ভঙা গ্লাছ আৰু একেটা মুহূৰ্ততে আপোনালোকে দেখিছে প্লাষ্টিকৰ পৰা আৰম্ভ কৰি খুৰাৰ বটলৰ পৰা আৰম্ভ কৰি এই স্বাস্থ্য কেন্দ্ৰটোৰ বাহিৰ ভাগত আপোনালোকে কি নাপাব এনেকুৱা এটা কদৰ্যময় ৰূপ আৰু এইখন প্ৰকৃততে স্বাস্থ্য কেন্দ্ৰ বুলি ক'বনে নে ৰাইজৰ টকাৰে শৰাত পাতি পেলাই প্ৰকৃততে এইটোনো কি নিৰ্মাণ কৰিলে ৰাইজৰ সুবিধা নোহোৱাকৈ সেইটোহে আজিৰ দিনটোত কিন্তু ডাঙৰ কথা মই অকণমান ভিতৰ চোৱাৰ আপোনালোকক পৰিৱেশ দেখুৱাব বিচাৰিছো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোৰ এই ভিতৰ ভাগৰ যিটো পৰিৱেশ এই ভিতৰ ভাগৰ পৰিৱেশটো আপোনালোকে চাওক কেনেকুৱা এটা পৰিৱেশে বৰ্তমান সময়ত ভিতৰ চৰাটো বিৰাজ কৰি আছে এক প্ৰকাৰে ক'বলৈ গ'লে ভিতৰে বাহিৰে মুঠতে কদৰ্যময় ৰূপ তাৰ বাহিৰে কিন্তু এই স্বাস্থ্য কেন্দ্ৰটোৰ পৰা ৰাইজে কোনো ধৰণৰ কিন্তু স্বাস্থ্যৰ আজিলৈকে সুবিধা নাপালে যে তেওঁলোকে চিকিৎসালয়খন নিৰ্মাণ কৰিলে ঠিকেই কিন্তু চিকিৎসালয়খন নিৰ্মাণ কৰাৰ আজি 2020 চনৰ পৰা এতিয়া 2026 চন পালেহি প্ৰায় 6 বছৰ হৈ গ'ল কিন্তু এই 6 বছৰৰ পাছতো এই যে প্ৰাথমিক চিকিৎসালয়খন ৰাইজৰ কাৰণে মুকলি কৰি দিব লাগে সেয়া কিন্তু মুকলি কৰি দিবলৈ তেওঁলোকৰ আচলতে এয়া আপুনি দায়িত্ব জ্ঞানহীন বুলি ক'বনে নে তেওঁলোকৰ প্ৰকৃততে অকমন্যতা বুলি ক'বনে কি বুলি ক'ব নাজানো এয়া কিন্তু চৰকাৰৰ সম্পূৰ্ণৰূপে বিফলতা সেই কথা কিন্তু ৰাইজে ক'ব বিচাৰিছে মই অকণমান আপোনালোকৰ ওচৰলৈ আহিব বিচাৰিছো 5 বছৰৰ কাৰণে আপোনালোকে পুনৰ এখন চৰকাৰ গঠন কৰিবলৈ সাজু হ'ব মাত্ৰ মাজত কেইটামান দিন বাকি আজিলৈকে আপোনালোকৰ এই স্বাস্থ্য কেন্দ্ৰটোৱে মুকলি কৰি দিব নোৱাৰিলে কি ক'ব হয় আমি অলৰেডি দেখিলে আপোনালোকে সমস্যা বা অন্যান্য যি দুৰৱস্থা আমাৰ স্বাস্থ্য কেন্দ্ৰ নেঘেৰিটিং চাহ বাগিচাৰ লগতে আমাৰ অসম গোলাঘাট জিলাৰ 3খন চাহ বাগিচা মিছামৰা ৰঙামাটি আৰু নেঘেৰিটিং এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ যিটো স্থাপন কৰিলে কিন্তু আজিলৈকে আমি মুকলি নহ'ল আমি প্ৰথমতে আমাৰ স্বাস্থ্য কেন্দ্ৰটো মুকলি কৰি দিয়াটো আমি ভাল দেৰগাঁৱত আহি পেলাই উপস্থিত হ'বহি আশীৰ্বাদ যাত্ৰা নেঘেৰিটিঙৰ আপোনালোক ৰাইজে কিদৰে এখন চৰকাৰক আশীৰ্বাদ দিব আপোনালোকৰ স্বাস্থ্য কেন্দ্ৰটো কিন্তু আজিৰ দিনটোত এনেকুৱা এটা অৱস্থা নিশ্চিতভাৱে আমি আশীৰ্বাদ দিম যদিহে চাহ শ্ৰমিক লোকসকলৰ স্বাস্থ্যৰ প্ৰতি যিসকল চিকিৎসালয় নিৰ্মাণ কৰিলে এই চিকিৎসালয়সমূহ যদি নিৰ্মাণ কৰাৰ লগতে মুকলি কৰি দিয়ে তেনেহ'লে আমি চাহ শ্ৰমিক ৰাইজে কিন্তু আশীৰ্বাদ কৰিম কিন্তু তেনেস্থলত যদি তেওঁলোকে ভূমিকাটো যদি যেনেধৰণে আমাক কৈ থাকে নিৰ্বাচনৰ সময়ত ইটো কৰিম সিটো কৰিম আপোনালোক চাই লওক নেঘেৰিটিং চাহ বাগিচাৰ লগত ৰঙামাটি মিছামৰা 3খন হস্পিটেল তেখেতসকলে নিৰ্মাণ কৰিলে কিন্তু কোনো ধৰণৰ মুকলি কৰাৰ ক্ষেত্ৰত ব্যৱস্থা নকৰিলে আজিৰ তাৰিখত আপোনালোক দেৰগাঁও সমজিলাৰ অন্তৰ্গত আল্ট্ৰাছাউণ্ড কৰাৰ কাৰণে আমাৰ লোকৰ কোনো ব্যৱস্থা নাই আমাৰ লোকসকলে যোৰহাট যাব লগা হয় আল্ট্ৰাছাউণ্ড কৰিবৰ কাৰণে প্ৰসূতি বিভাগৰ মহিলাসকলে কিন্তু বহুত টকা খৰচ কৰি তেওঁলোকে নিজৰ প্ৰেগনেন্সি টেষ্ট কৰাব লগা হয় গতিকে যদি এনেকুৱা হস্পিটেলসমূহ মুকলি কৰি আল্ট্ৰাছাউণ্ডৰ ব্যৱস্থা কৰে নিশ্চিতভাৱে চাহ শ্ৰমিকৰ লোকৰ লগতে দেৰগাঁও অঞ্চলবাসীৰ লোকে উপকৃত হ'ব বুলি আমি আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰো অকণমান আপোনাৰ ওচৰলৈ আহিছো যিহেতু এই স্বাস্থ্য খণ্ডটো যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী স্বাস্থ্যমন্ত্ৰী আছিলে তেতিয়া হয়তো এই যিটো ডাঙৰ বিল্ডিং প্ৰায় 1.5 কোটি টকাতকৈ অধিক টকা খৰচ কৰি নিৰ্মাণ কৰিছিলে তেতিয়াতো নিৰ্মাণ কৰা কিন্তু আজিলৈকে প্ৰকৃততে তেওঁলোকৰ কৰ্মচাৰীৰ অভাৱ নে কি কাৰণত আপোনালোকে ভাবে যে এইটো বন্ধ হৈ আছে এইটো তেখেতলোকৰ কৰ্মচাৰী ইয়াত নিয়মমতে নিয়োজিত কৰি থোৱা আছে যিহেতু ইয়াৰ সম্পূৰ্ণ পৰিৱেশটো বিনষ্ট হৈ গৈছে ভাগিছে মেলিছে এইটো মোৰ মতে চৰকাৰৰ গাফিলতিৰ কাৰণে হ'ল যদি তেখেতলোকে নিজস্ব গুৰুত্ব প্ৰদান কৰিলেহেঁতেন মেডিকেলখন খোলাৰ কথা ভাবিলেহেঁতেন তেতিয়া মেবি ইয়াত পেচেণ্ট আহিলেহেঁতেন আৰু ষ্টাফৰ মানুহখিনিও আহিলেহেঁতেন যিহেতু তেখেতলোকে গুৰুত্ব প্ৰদান নকৰিলে ইয়াত মানে বনোৱা কামটো হ'ল যে সমূহ ৰাইজক দেখাবৰ কাৰণে এখন মেডিকেল বনালো সেইখিনিয়ে হ'ল তাৰ বাহিৰে কিন্তু ইয়াত আজিলৈকে
কোনো চিকিৎসা ষ্টাৰ্ট নহ'ল, কোনো হয়, কাম একোৱে সম্পৰ্ক নহ'ল। দত্ত আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ সমস্যাৰ বিষয়ে দেখুওৱাৰ বাবে জনোৱাৰ বাবে আৰু এয়াই হৈছে নেঘেৰিটিঙৰ পৰিৱেশ যি সময়ত ৰাজ্য চৰকাৰে উন্নয়নৰ ঢাক ঢোল বজাই আছে সেই সময়তে আমি আপোনালোকক দেখুওৱাৰ চেষ্টা কৰিলোঁ ৰাজ্যত আচলতে স্বাস্থ্য সেৱাৰ নামত প্ৰকৃততে কি চলিছে এই দেৰগাঁৱৰ নেঘেৰিটিঙৰ এই চিকিৎসালয়খনৰ পৰিত্যক্ত ৰূপ দেখিলে আপোনালোকে সেয়া অনুমান কৰিব পাৰিব।